guys, welcome back to my channel. So I hope আপোনাক আকবাৰ স্বাগতম জনালো আৰু সকলোলৈকে হ্যাপি ভোগালী বিহু। সো ফাইনালি আমাৰ ভোগালী বিহু পালেহি আৰু এতিয়া ফ্ৰেছ এণ্ড অল হৈ ললো। এতিয়া মেজি জ্বলাবলৈ যাম। সো সেইকাৰণে ভাবিলো তাৰ আগতে ব্লগটো আৰম্ভ কৰি দিওঁ, বেছি দীঘলীয়া নকৰি ইন্ট্ৰোডাকশনটো। সো এতিয়া কৈ থাকো গাইজ, এইটোৱে হৈছে মোৰ আজিৰ বিহু আউটফিট। কেনেকুৱা লাগিছে জনাব দেই। কিন্তু গাইজ তাৰ আগতে অকণ আগদিনাৰ প্ৰিপাৰেশ্যনটো চাই লওঁ ন, কাৰণ এনেকৈ যা যোগাৰ চালেহে একদম ভোগালী বিহু নিচিনা লাগে। ব'লক চাওঁ। আছে এইখিনি হেৰি পিঠা কাৰণে কত ভাই তাৰপিছত জানিব লাগিব। এইখিনি থাকক আৰু এইখিনি সেই পিঠা বনাম যে নাৰিকল দিও বনাম। ঘিলা পিঠাটো খাই ভাল লাগে যে, উতলি পিঠাটো। ইফালে পিঠাগুড়ি মানে অকণমান হেৰি কৰি লৈছে আৰু ভাজি লৈছে, কাৰণ এতিয়া কি বনাব? লাড়ু, পকা মিঠৈ বনাব এতিয়া। আৰু কি বনাবা? আৰু নাৰিকলৰ লাড়ু। অঁ, নাৰিকলৰ লাড়ু। এইফালে এয়া পিঠাগুড়ি থোৱা আছে, এইফালে গুড় কাটি থৈ দিছে। এতিয়া বনাব আৰু মায়ে বনাব আৰু খুৰীয়ে বনাব আৰু মই থাকিম ওচৰতে। মা শুই উঠি আহিছে। পগাইছোঁ, পকা মিঠৈ বনাম। ঘিউ দিছে। মোৰ এইটো বনাই থাকোঁতে খাবই মন যায়। এইফালে গুড়টো ফুলি আহিছে, মানে এনেকৈ উতলি গৈছে আৰু। এইটো মোৰ ফেভৰেট লাড়ু পিঠাৰ মাজত। ইয়াত এতিয়া এনেকৈ পিঠাগুড়ি দি দিছে, বিকজ গুড়টো মানে অকণমান হেৰি হৈছে আৰু ৰেডি। অঁ, ইমান ধুনীয়া গোন্ধাই, মোৰ শুকাইছে। এইফালে এতিয়া লাড়ু বনাব। এইফালে আইতা চাই আছে। আইতাৰ পিঠা কাল ভগা। আইতাই কালি বনাব পিঠা। কি গুড়? এইটো বাতি গুড়টো যে। অঁ, কালাৰটো পূৰা একদম এনেকুৱা ডাৰ্ক, এনেকুৱা ভাল লাগে। অঁ, লালমোহনৰ নিচিনা লাগিছে, পূৰা ডাৰ্ক। আমাৰ শিক্ষাৰ্থীয়ে পঢ়ি আছে আৰু এইটো টেষ্টিঙৰ কাৰণে। কেনেকুৱা ক? ভাল ন? পঢ়ি থাক। গাইজ ফাইনেলি এইফালে বনোৱা হৈ গ'ল। মই ধুনীয়াকৈ সজাই মেলি বাৰু দেখাম আপোনালোকক, এতিয়া এনেই এবাৰ দেখাই দিছোঁ। নাৰিকল লাড়ু বনাব। এইফালে ঘিউটো আছে, এয়া গুড়, এয়া নাৰিকল, আৰু তাৰ লগতে দিব চুজি। চ' ইয়াতে অকণমান ভাজি ল'ব। এইটো মানে পানীটো শুকাই আছে, সেইকাৰণে এনেকুৱা হৈছে। এইফালে চুজি লৈছে আৰু ইলাইচি দিব। এইফালে ঘি দিলে এতিয়া। এইফালে চুজি ফুল পেকেট নে আধা? দিয়ে দিছোঁ আৰু অলমষ্ট দি দিলে। এইখিনিও ভাজি ল'বা ন? অঁ, চুজিখিনি অকণ ঘিউ ভাজি লৈছোঁ, তাৰপিছত আকৌ নাৰিকলখিনি অকণ শুকানকৈ ভাজি ল'ম। অঁ অঁ, এনেই চেনিৰে বনাওঁ, এবাৰ গুড়েদি বনাই চাওঁচোন। এবাৰ গুড়ে দিওঁ, তেতিয়া চবেই খাব পাৰিব। এয়া নাৰিকল অলপ ভাজি লৈছোঁ। অলপ ভাজি লোৱাৰ পিছত গোটেইখিনি মিক্স কৰি পগাব লাগিব। অঁ, গুড়খিনি পগাব লাগিব ন? পানী দি অকণ উতলাব লাগিব, তাৰপৰা তেতিয়া দি থাকিম। এইফালে গুড়, এইফালে চিৰাহে যে কি চুজি আৰু নাৰিকল, আৰু এইফালে এয়া বনাই আছে নাৰিকল লাড়ু। চ' এইফালে ফাইনেলি নাৰিকল, চুজি আৰু গুড়ৰ লাড়ু বনোৱা হৈ গ'ল। মই ধুনীয়াকৈ সজাই মেলি দেখাম বাৰু আপোনালোকক, এতিয়া এবাৰ দেখাই দিছোঁ। চ' গাইজ এতিয়া সেইফালে এয়া জোনবাই আৰু
ইয়াত আমি জুই ফুৱাই আছোঁ মাহঁতে লাড়ু বনাই আছে কাৰণে বৰ্তমান অহা নাই বাট এয়া ভণ্টি দুজনী এফালে নিয়ৰ পৰিব বুলি আইতাই মোলৈ ছোৱালী এখন আনি আছে মূৰত লৈ ল'ম আৰু চ' এয়া ঠাণ্ডা দিনৰ আমেজ লৈছোঁ আমাৰ মাও আহি গ'ল জুই ফুৱাবলৈ হেপী বিহু সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা হেপী বিহু সকলোলৈকে থাকিলে নতুন বছৰৰ শুভেচ্ছা তথা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলো যেন থাকক এইফালে আইতা গোসাঁই ঘৰত আছে হেপী বিহু বিহু চ' এইফালে এয়া মেজি জ্বলোৱাৰ যা যোগাৰ এতিয়া আমি আইতাক সেৱা কৰি জ্বলাম আৰু হেপী বিহু আজি ভোগালী বিহু উপলক্ষে পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা ভাগ কৰিব লাগে এই উপলক্ষে তেওঁলোকে গোটেই পৰিয়ালে সেৱা ভাগ দিছে প্ৰভু মোক দিয়া বুলি নকওঁ তোমাকে দিছে প্ৰভু সকলো দিশৰ পৰা তুমি ৰক্ষা কৰি যাব কি ক'ম গোটেই ঘৰখন যেন ভোগৰ ৰাজ্য হওক যেন আৰু প্ৰভু চবৰে মনবিলাক ভোগালী হওক এই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৃষ্ণ হৰি ৰাম জানো মোৰটো কৃষ্ণ কৰিব লাগে নহয় কৃষ্ণ সেই প্ৰভুতে আমি পঢ়া শুনাই ল'ৰা ছোৱালীখিনিক চাকৰি বাকৰি সকলোকে দিবা যেন আৰু এইটো বছৰতে ভোগালী কৰি দিবা চব শুদ্ধ মনেৰে সেৱা জনাইছে প্ৰভু তুমি কৃপা কৰিবা প্ৰভু তুমি কৃপা কৃষ্ণ এইফালে এতিয়া খুৰাই মেজি জ্বলাব লৈছে আৰু এইফালে এতিয়া আমি চব এনেকৈ আহি গ'ল কৃষ্ণ জ্বলিছে আৰু সেইফালে ধূপ জ্বলাই দিছে আৰু কৃষ্ণ জ্বলিছে দিয়া কৃষ্ণ এইফালে ঘি দি দে গোটেইটো দি দে কৃষ্ণ টকাহঁতে ভৰি অকণমান কৃষ্ণ চ' গাইজ আমি চবেই এতিয়া মেজি জ্বলাই ল'লোঁ এতিয়া চবেই মেজিৰ ওচৰতে বহি মেলি ৰাতিপুৱাৰ চাহকাপ একেলগে খাম আৰু তাৰ আগতে অলপমান সেইখিনিকে যোগাৰ কৰি লওঁ চ' গাইজ এইফালে আমাৰ ফালৰ পৰা আপোনালোকক আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা আৰু এইফালে এয়া মায়ে কেক বনাইছিলে আৰু নিমকিও খুৰীয়ে ঘৰতে বনোৱা আৰু লাড়ু পিঠা গোটেইখিনি ঘৰতে আৰু চ' আপোনালোকলৈ আগবঢ়ালোঁ মায়ে ধুনীয়াকৈ কেকটো কাটি কাটি দিছে ইয়াৰ পৰাই লৈ খাব আৰু চবেই আমি চবেই এতিয়া বাহিৰত চাহ খাম আৰু এইফালে খুৰীয়ে বনাই আছিলে চাহ এতিয়া গাখীৰ চাহ বনাই আছোঁ এইফালে গাখীৰ চাহ বনাই আছে আৰু দি থৈছোঁ ইয়াত গাখীৰ দি থৈছে মেজিৰ ওচৰতে আমি চবে এইফালে চাহো আহিলে এয়া এতিয়া চবে এনেকৈ একেলগে চাহ খাবলৈ বহিছে সেয়া আমাৰ মেজি জ্বলি আছে আৰু এতিয়া ময়ো খাওঁ আৰু এইফালে গোসাঁই ঘৰত আইতাই এতিয়া প্ৰসাদ ধুই আছে আৰু ওচৰৰ ককা আহিছিলে আমি ককাক সেৱাও কৰিলোঁ আইতা ওলাইছে নামঘৰলৈ আৰু মই হৈছোঁ আইতাৰ হেল্পাৰ চ' নামঘৰ এইখিনি আগবঢ়াই আহিলে আইতা পিছত আকৌ ওলাই মেলি যাব আৰু আমি নামঘৰ আহি পালোঁ কৃষ্ণ মনটো ভাল লাগি যায় একদম আহিলে
দুৱাৰখন খুলি দিছে আৰু যাতে সেৱা এটা কৰি যাব পাৰোঁ আৰু এতিয়া চব আহিবও তেনেকৈ বিহু বুলি প্ৰথম আহিলোঁ আমি কৃষ্ণ প্ৰভু কৃষ্ণ কৰাচোন বাৰু এইফালে আৰু এগৰাকী আইতা আহিলে আজি আমাৰ জলপান খুৰীয়ে এনেকৈ দৈ দি আছে আৰু ক্ৰীমটো আছে ন অঁ ক্ৰীমো আছে ক্ৰীমো দি দিব ক্ৰীম ক্ৰীমো আমাৰ ইয়াতে থোৱা আছে তাতে থৈ দিছোঁ অঁ তেতিয়া মানে সহজ হৈ ল'বলৈ এইফালে দৈ দি দিলে আৰু এতিয়া ক্ৰীম দি আছে এয়া আমাৰ ভোগালী বিহুৰ জলপান আপোনালোকলৈও আগবঢ়াইছোঁ দেই ভোগালী জলপান তিনিওগৰাকী ঘৰৰ গুৱাহাটীৰ কোমল চাউল ময়ো খাওঁ এইফালে এইখিনি আজিৰ বিহুৰ প্ৰসাদ জলপান চলপান খাই ল'লোঁ এইফালে আমি চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ মাও চুৱেটাৰ পিন্ধি আহিলে এতিয়া অকণমান ইয়াতে বহিম বুলি ভাবিছোঁ অকণ জুই লাগি আছে বাৰু ইয়াত চাগে ভালকৈ দেখা পোৱা নাই চ' এইখিনি গৰম হৈ আছে তাপটো আহি আছে মানে এতিয়া তেনেকৈ একো কাম নাই আৰু ভিতৰত নাথাকোঁ আৰু বহুত চেঁচা লাগে ভিতৰত সেইকাৰণে এতিয়া খুৰী মই আৰু মায়ে ইয়াতে বহি অলপ পঠস্থ পাতি চ' সেইটোৱে গাইজ আকৌ ঘৰৰ কাপোৰত বিকজ সেইবোৰ মানে অকণমান ফেঞ্চি কাপোৰবোৰ গোটেই দিনটো এনেকৈ পিন্ধি থাকিব নোৱাৰি বাট বিহু স্পেচিয়েল বুলিতো অকণমান ওলাব মন যায় মানে হাৰবাৰ তেনেকৈয়ে কৰোঁ চ' সেইকাৰণে চ' অকণমান বহো ষ্টাইল এটা ট্ৰাই কৰিলোঁ মোৰ পাৰ্চনেলি ভালেই লাগিল বাৰু সেইটোৱে কথা এতিয়া চেঞ্জ কৰি ল'লোঁ লাঞ্চ হিচাপে তেনেকৈতো ভাত নাখাওঁ আমি বিহুৰ দিনা কিবা চাগে মেগী চেগি কিবা বনাব নেকি চ' সেইটোকে খাম অলপ পিছত এতিয়া মই অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু অকণমানকৈ তাৰপিছত সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ চ' এইকেইদিন আমাৰ ইয়াত তাৰমানে কি হৈছে এই স্কুইৰেলবিলাকৰ একদম খুব বদমাচি চলিছে খুব দুষ্ট হৈছে ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল আমি বান্দৰ আহে বুলি ভাবোঁ ইমানেই হুলস্থুল কৰে টিঙত এয়া দেখিছেনে বাপৰে উৎপাত চলিছে উৎপাত খুৰীয়ে বনাব লৈছে মেগী আমি চবেই মেগীয়ে খাই দিম আৰু আজি চ' সেয়াই বতৰটো চাইও খাব মন গৈছে 6 পেকেট দিছোঁ মানে ৱাই 3 পেকেট আৰু চিম্পুল মেগী তলত কাবুলী বুট মটৰ পিঁয়াজ আৰু মেগী এক্সট্ৰা বেলেগ মছলা আছিলেতো মেজিক মছলা সেয়া 3 পেকেট দি দিছোঁ টেষ্টি এতিয়া নাজানো আৰু কি হয় ধুনীয়া হ'ব আৰু অকণমান ৱাই মেগী এনেকৈ মিক্স কৰি খালে ভাল লাগে কিন্তু ভাল লাগে আমাৰ মেগী পূৰা ৰেডি একদম ষ্টলত খোৱাৰ নিচিনা লাগিছে এইটো চাগে মোৰ মই জলকীয়া দেখিছোঁ এগো আছে তাৰ লগতে কাবুলী বুট মটৰ আৰু অনিয়নছ একদম টেষ্টি এতিয়া দেখিছে আন্ধাৰ হ'লেই সন্ধিয়া হ'লে আৰু সেইফালে সেয়া দেখিছেনে অঙঠা এতিয়াও হৈ আছে আমাৰ মেজিৰ আৰু ধোঁৱা ওলাই আছে পিছত চাগে বহিম আৰু অকণমান এতিয়া চবেই অকণমান ৰেষ্ট লৈ লওঁ যিহেতু আইতা এতিয়া নামঘৰৰ পৰা আহি পাইছেহি চ' ঠাণ্ডাটো এতিয়া পূৰা পৰিছে আৰু গুড ইভিনিং গাইজ দেখিছেনে কি ধুনীয়াকৈ ওলাই মেলি লৈছোঁ আমি চবেই মূৰৰ ওপৰে হেৰি লৈ লৈছোঁ মানে নিয়ৰ পৰিব বুলি বিকজ যি হওক জুইকুৰা এৰিব নোৱাৰি দে খুৰাই সদায় মোক বাদাম দিয়ে চ' এতিয়া চবেই ইয়াতে জুই ফুৱাম আৰু সন্ধিয়াৰ চাহ খোৱা নাই এতিয়ালৈকে চ' সন্ধিয়াৰ চাহ খাম আমাৰ এয়া চাহ আহি গ'ল এতিয়া জুই ইয়াত ঠাণ্ডা দিন ঘৰৰ চব আছে তাৰ লগতে চাহ আৰু কি লাগে ফুৰি আহিছে এতিয়া চাহ তাহ লৈ এতিয়া আমি চবেই এনেকৈ চাহ খাই আছোঁ জুই ফুৱাই এইফালে আমি অঙঠা দেখি ৰখি থাকিব নোৱাৰি আলু দিছোঁ আকৌ মিঠা আলু কালি মাহঁতে মানে তেনেকৈ নাখালে সেইকাৰণে ইয়াত এটা দিছোঁ মাৰ ফালে এটা আছে আৰু এইফালে এটা আছে 3টা দি দিছোঁ এইটো এটা দেখি আছেনে মস্ত ডাঙৰ একদম কাৰণ ধুনীয়া জুই একদম এইফালে জোনবাইটো ওলাইছে পূৰ্ণিমা পিছে কালিয়ে গ'ল বৰ ধুনীয়াকৈ ওলাইছে আৰু তাৰ ওচৰতে ষ্টাৰ এটা আছে এতিয়া মানে অকণ ফেডেড হৈ আছে বিকজ আমাৰ মানে ধোঁৱা এইটো কাৰণে বাট খুব ধুনীয়া লাগিছে এইফালে আমাৰ আলুকেইটা হৈ গৈছে সেইফালেদি এনেকৈ হেৰি কৰি দিয়া পেলাই দিয়া আলুকেইটা অলমষ্ট হ'ল আৰু হ'ল নিচিনা লাগিছে আকৌ বেছি দেৰি থ'লে আইতা খাবলৈ নাপাম ন গোটেই চাই হৈ যায় কালি নাপালোঁৱে পাহৰি থকা যায় কেতিয়াবা মানে কেইটা দিছোঁ লুকাই যায় ন সেইকাৰণে
এয়া বাহঁতে খাই আছে মই খাই আছো মানে মই বিলাই হাতে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ সেইকাৰণে টিকলিক দিছোঁ এতিয়া ভিডিঅ'টো কৰিবলৈ খাই লওঁ দেই গাইজ চ' গাইজ এতিয়া অকণমান জুই মানে ইয়াতে আছিলে অঙঠা চ' সেইখিনি অকণমান খুৱাই লৈছোঁ চ' ভাবিছোঁ ইয়াতে ব্লগটো এণ্ড কৰি দিওঁ যিহেতু এতিয়া ডিনাৰ নল কৰা হৈ গ'ল এতিয়া অলপ পিছত শুবহে লাগিব আৰু চ' এইটোৱে আছিল বিহুৰ ভ্লগ যেনেকৈ উৰুকাত মেইনখিনি মানে আমাৰ সন্ধিয়াকৈ চেলিব্ৰেশ্যনটো কৰা হয় তেনেকৈ বিহু দিনা একেবাৰে ৰাতিপুৱাহে মানে গোটেই চেলিব্ৰেশ্যনখিনি হৈ যায় তাৰপিছত আৰু নৰ্মেলি দিনটো তেনেকৈ চলি যায় তথাপিও ধুনীয়া ভ্লগ এটা ধুনীয়া দিন এটা আপোনালোকলৈ আগবঢ়াবলৈ মই চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব চ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আশা কৰোঁ আপোনালোকৰ বিহুটো ভালে কুশলে পাৰ হৈ গ'ল চ' আকৌ জল্দি লগ পাম আজিলৈ আহিছোঁ ঠিক আছে প্লিজ আদিঅছ